বাকি কেন্দ্ৰীয় চৰকাৰৰ যিকেইটা বিষয় আছিল সেই বিষয়কেইটাৰ সম্পৰ্কত তেওঁলোকে বিচাৰিছে যে জানুৱাৰীৰ ভিতৰত 31 জানুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ লগত এক ত্ৰিপাক্ষিক বৈঠকৰ আলোচনা কৰা হোক, ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা হোক। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিছে, তেওঁলোক আশ্বস্ত হৈছে যাতে এখন ট্ৰাইপাৰ্টাইট টক অনুষ্ঠিত কৰিব পৰা যায় সোনকালে, যিমান সোনকালে হয় জানুৱাৰীৰ ভিতৰতে অনুষ্ঠিত কৰিব পৰা যায়। কাৰণ সেই 15টা বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰে কৰিব পৰা কোনো তেনেধৰণৰ অপৰচুনিটি নাই। বাকীখিনি বিষয় ৰাজ্য চৰকাৰে খুব ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাবলৈ ব্যৱস্থা লৈছে। আজি আমাৰ সভাখনত চিফ ছেক্ৰেটাৰী আৰু প্ৰায়বিলাক এই বিষয়বিলাকৰ লগত জড়িত, এই ৰিকমেণ্ডেশ্যনৰ লগত জড়িত চৰকাৰৰ যিবিলাক ছিনিয়ৰ অফিচিয়েলছ, সেই ছিনিয়ৰ অফিচিয়েলছবিলাকো উপস্থিত আছিল, ৰেভিনিউ আছিল, এগ্ৰিকালচাৰ আছিল। আজি প্ৰতিটো বিভাগৰে ছিনিয়ৰ অফিচিয়েলবিলাক উপস্থিত আছিল আৰু তেখেতসকলক ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে কি ধৰণে কামখিনি আগবঢ়াই লৈ যাব লাগিব। ইয়াৰ উপৰিও এখন কমিটি, আছুৱে বিচৰা মতে এখন কমিটি গঠনৰ সিদ্ধান্ত আজি কৈছে। আজি আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ মন্ত্ৰীক চেয়াৰমেন হিচাপে লৈ আৰু মুখ্য সচিবক ৰাখি ছিনিয়ৰ অফিচিয়েলছ লৈ পেলাই আৰু মুখ্যমন্ত্ৰীয়ে কেনেধৰণে কমিটিখন বনাই দিয়ে এখন কমিটি গঠন কৰাৰ কাৰণে কৈছে, যাতে এই কামখিনি ইমপ্লিমেণ্টেশ্যনখিনি ঠিকমতে হয় আৰু ঠিকমতে ফাষ্ট যাতে হয় আৰু ঠিকমতে যাতে মনিটৰিং হয়। এইখিনি কথাত আজি আমি সকলোৱে একমত প্ৰকাশ কৰিছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, তেখেতে এই গোটেই কামখিনি সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে। আৰু আমাৰ ৰিপৰ্ট যি আমি ছাব কমিটি গঠন কৰি দিছিলে, এই ছাব কমিটিৰ বিভিন্ন কাম কাজত তেখেতে দিয়া সবল গাইডেঞ্চৰ কাৰণে কামখিনি আমি এনেধৰণে আগবঢ়াই লৈ যাব পাৰিছোঁ। আৰু সৰু অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দকো মই ধন্যবাদ জনাইছোঁ। বাকী কেন্দ্ৰীয় চৰকাৰৰ যিকেইটা বিষয় আছিল সেই বিষয়কেইটাৰ সম্পৰ্কত তেওঁলোকে বিচাৰিছে যে জানুৱাৰীৰ ভিতৰত 31 জানুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ লগত এক ত্ৰিপাক্ষিক বৈঠকৰ আলোচনা কৰা হোক, ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা হোক। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিছে, তেওঁলোক আশ্বস্ত হৈছে যাতে এখন ট্ৰাইপাৰ্টাইট টক অনুষ্ঠিত কৰিব পৰা যায় সোনকালে, যিমান সোনকালে হয় জানুৱাৰীৰ ভিতৰতে অনুষ্ঠিত কৰিব পৰা যায়। কাৰণ সেই 15টা বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰে কৰিব পৰা কোনো তেনেধৰণৰ অপৰচুনিটি নাই। বাকীখিনি বিষয় ৰাজ্য চৰকাৰে খুব ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাবলৈ ব্যৱস্থা লৈছে। আজি আমাৰ সভাখনত চিফ ছেক্ৰেটাৰী আৰু প্ৰায়বিলাক এই বিষয়বিলাকৰ লগত জড়িত, এই ৰিকমেণ্ডেশ্যনৰ লগত জড়িত চৰকাৰৰ যিবিলাক ছিনিয়ৰ অফিচিয়েলছ, সেই ছিনিয়ৰ অফিচিয়েলছবিলাকো উপস্থিত আছিল, ৰেভিনিউ আছিল, এগ্ৰিকালচাৰ আছিল। আজি প্ৰতিটো বিভাগৰে ছিনিয়ৰ অফিচিয়েলবিলাক উপস্থিত আছিল আৰু তেখেতসকলক ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে কি ধৰণে কামখিনি আগবঢ়াই লৈ যাব লাগিব। ইয়াৰ উপৰিও এখন কমিটি, আছুৱে বিচৰা মতে এখন কমিটি গঠনৰ সিদ্ধান্ত আজি কৈছে। আজি আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ মন্ত্ৰীক চেয়াৰমেন হিচাপে লৈ আৰু মুখ্য সচিবক ৰাখি ছিনিয়ৰ অফিচিয়েলছ লৈ পেলাই আৰু মুখ্যমন্ত্ৰীয়ে কেনেধৰণে কমিটিখন বনাই দিয়ে এখন কমিটি গঠন কৰাৰ কাৰণে কৈছে, যাতে এই কামখিনি ইমপ্লিমেণ্টেশ্যনখিনি ঠিকমতে হয় আৰু ঠিকমতে ফাষ্ট যাতে হয় আৰু ঠিকমতে যাতে মনিটৰিং হয়। এইখিনি কথাত আজি আমি সকলোৱে একমত প্ৰকাশ কৰিছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, তেখেতে এই গোটেই কামখিনি সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে। আৰু আমাৰ ৰিপৰ্ট যি আমি ছাব কমিটি গঠন কৰি দিছিলে, এই ছাব কমিটিৰ বিভিন্ন কাম কাজত তেখেতে দিয়া সবল গাইডেঞ্চৰ কাৰণে কামখিনি আমি এনেধৰণে আগবঢ়াই লৈ যাব পাৰিছোঁ। আৰু সৰু অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দকো মই ধন্যবাদ জনাইছোঁ।